তো হাই ফ্ৰেণ্ডছ, জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আৰু সকলোৱে হয়তো গম পাইছা যে এইবাৰ SSC GDৰ যিটো আমাৰ ফিজিকেল মেডিকেলৰ প্ৰচেছ অকণমান সাল সলনি হ'বলৈ গৈ আছে। গতিকে তাৰ ওপৰত আমি কিছুমান সৰু সুৰা কথা পাতিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। আৰু লগতে আজি RPFৰ এনচাৰ কিও দিলে, কোনে কোনে এনচাৰ কি চালা, লগতে কিমান কিমান মাৰ্ক আহিছে, যদি কোনোবাই দিছা তেতিয়াহ'লে তোমালোকে কমেণ্টত জনাই যাবা। SSC GD কনিষ্টেবলৰ যিটো আমাৰ 24-25ৰ ভেকেঞ্চি, সেই ভেকেঞ্চিটোত কিছুমান সাল সলনি হ'বলৈ গৈ আছে। আৰু যদি সেই সাল সলনিখিনি সঁচাকৈ 100% হয়, তেতিয়াহ'লে কিন্তু এইবাৰ সঁচাকৈ শেষলৈকে বহুত এটা যিসকলে কষ্ট কৰিব বা যিসকলৰ মাৰ্ক অলপ চলপ কমো আছে, তেওঁলোকৰ এটা খুব ভাল চান্স থাকিব বুলি মই ভাবোঁ। কিন্তু যদিহে তেওঁলোকে কষ্ট নকৰে, ৰানিং নকৰে, বা কাৰোবাৰ যদি চেষ্ট কমি আছে ল'ৰা মানুহৰ, যদি তেওঁলোকে বুকদান নেমাৰে বা কষ্ট নকৰে, কিন্তু তেওঁলোকে শেষলৈকে মাৰ খোৱাৰ চান্স বহুত থাকিব। গতিকে মই এই ভিডিঅ'টোতে বুজাই দিব বিচাৰিছোঁ যে কি হ'বলৈ গৈ আছে। প্ৰথমতে যদি চাবলৈ যাওঁ, আমি RFIDৰ কথা গম পায়ে আছোঁ, আৰু হয়তো এইবাৰ নডেল ফ'ৰ্চ যোনে নহওক, মানে CRPF হওক বা ITBP হওক বা যোনে নহওক, CISF হওক, যোনে নহওক, কিন্তু এইবাৰ RFIDৰ মানে লগোৱাৰ সম্ভাৱনা খুব বেছি পৰিমাণৰ চান্স আছে। কিয় কৈছোঁ? কাৰণ অলৰেডি BSFৰ যিবিলাক ইণ্টাৰভিউ হৈ গৈছে তাতো দিছে। আৰু লগতে স্পষ্টকৈ হোম এফেয়াৰ্ছৰ ফালৰ পৰা এটা কথা স্পষ্ট কৰিছে যে RFID প্ৰায় এতিয়া মানে যিবিলাক আমাৰ আগন্তুক ভেকেঞ্চি আছে তাত RFIDৰ ব্যৱহাৰ কৰিব। আৰু RFID ব্যৱহাৰ কৰাৰ এটাই কাৰণ আগতে বহু কেণ্ডিডেটক সুবিধা দিছিলে যে 24 মিনিটৰ পিছতো 3-4 ছেকেণ্ডকৈ বা 10 ছেকেণ্ডকৈ হ'লেও বেছিকৈ সময় দিছিল। কিন্তু যেতিয়া RFIDৰ ব্যৱস্থা কৰিব, কিন্তু তাত কোনো ছেকেণ্ডৰ কথা নাহে, 24 মিনিট তো 24 মিনিটেই, 1 ছেকেণ্ডো সাৰি যাবলৈ নিদিয়ে। প্ৰথম কথা সেইটো। গতিকে RFIDৰ কথাটো আমি সকলোৱে গম পায়ে আছিলোঁ। তাৰ লগতে আকৌ এটা আহিলে যে আমাক ডিজিটেলিভাৱে হাইট আৰু চেষ্ট মেজাৰমেণ্ট কৰিব। এতিয়া ডিজিটেলিভাৱে যদি হাইট আৰু চেষ্ট মেজাৰমেণ্ট কৰে, তাৰ পৰা প্ৰব্লেম কি আহে মই কৈ আছোঁ শুনা। যেতিয়া আমাৰ ল'ৰা মানুহৰ চেষ্ট জোখে, মই হাইটৰ কথাও ক'ম, চেষ্ট জোখে, তেতিয়া যদি এজন মানুহে জোখা আৰু এটা মেচিনেৰে জোখা বা ডিজিটেলিভাৱে জোখা, মাজত বহুখিনি সাল সলনি থাকে। মানে কি, কাৰোবাৰ যদি ইকুৱেল 78 বা 79 আছে, মানুহে জুখিলে হয়তো মাৰ্চি কৰি পেলাই 80ও বনাই দিব পাৰে বা 78 যেনে তেনে কৰি দিব পাৰে। কিন্তু যদিহে এজন কেণ্ডিডেটৰ 78 আছে, একদম নৰ্মেল 78 যেনে তেনে আছে, তেওঁক কিন্তু ডিজিটেলিভাৱে কিন্তু চেষ্টটো জুখিব গ'লে অকণমান প্ৰব্লেম হোৱা দেখা যাব পাৰে মোৰ মতে। চিন্তা কৰিব নালাগে, তোমালোকৰ হাতত সময় আছে, সেইটো বনাই ল'ব পাৰিবা। তাৰপিছত হাইটৰ যদি কথা কওঁ, একদম ইকুৱেলি যদি কাৰোবাৰ 165 যেনে তেনে হওঁ নহওঁ অৱস্থাত থাকে, মানুহে জুখিলে সেই ল'ৰাটোৰ কিন্তু হৈ যোৱা চান্সটো খুব বেছি পৰিমাণৰ থাকে। কিন্তু যদিহে ডিজিটেলিভাৱে কামখিনি কৰিবলৈ যায়, অকণমান কিন্তু তাতো গড়বড় হোৱা দেখা যায় মোৰ মতে। গড়বড় মানে কি, যেতিয়া ইকুৱেল হেৰিটো আহি যাব নহয়, তেতিয়া ধৰি লোৱা হোৱা বস্তুটো নোহোৱা হৈ যোৱাৰ চান্স বেছি থাকে। গতিকে মই তোমালোকক কোনটো ক'ব বিচাৰিছোঁ যে এতিয়া আমি SSC GDৰ বেলেগ কথাবিলাক বাদ দি আমি ফিজিকেলৰ বাবে কিন্তু প্ৰিপাৰেশ্যনটো ভালকৈ চলাব লাগে। আৰু লগতে মেডিকেলতো যে সাল সলনি কিছু পৰিমাণৰ নকৰিব চাগে, মোৰ মতে সেইটো এটা ক'ব নোৱাৰা কথা। গতিকে মেডিকেলতো হয়তো কিবা সাল সলনি হ'ব পাৰে। গতিকে আমি ৰেডি থকাটো ভাল। আৰু লগতে আৰু এটা কথা কৈ দিওঁ, এইবাৰৰ এই প্ৰচেছটো যদি সঁচাকৈ সাল সলনি ইমানখিনি হয়, তেতিয়াহ'লে তোমালোকে নিশ্চিন্ত সহকাৰে থাকা। বহু কেণ্ডিডেটে তাৰ পৰা মানে কম্পিটিশ্যনৰ পৰা ডাউনত নামি যাব, আৰু যাৰ বাবে মই আগতো কৈছোঁ, কষ্ট কৰি থকাখিনিয়ে চাকৰি পাব। আৰু ছোৱালী ল'ৰা কিন্তু সমানে ৰানিং কৰা। কাৰণ কিয়, আমাক যদি ল'ৰা মানুহক তোমাৰ RFID লগায়, তেতিয়াহ'লে ছোৱালীকো কিন্তু লগাব। গতিকে ল'ৰা ছোৱালী সমানে তোমালোকে ৰানিং কৰি থকা আৰু লগতে ফিজিকেলৰ বাবে তৈয়াৰ কৰা। কাৰণ এইটো মাৰ্চ চলি আছে, এপ্ৰিল মে', হয়তো জুনত যদি হয় মাজত 2 মাহ, আৰু যদি মে'ত হয় তেতিয়াহ'লে কিন্তু 2 মাহো সময় নাই। গতিকে ৰানিংটো যোনে ভাবিছা যে এতিয়ালৈকে কৰা নাই, কৰা। আৰু লগতে ডকুমেণ্টছ পাতিবিলাক তোমালোকে যিসকলে জানা বা যিসকলৰ আগত আছে তেওঁলোকেতো চিন্তা কৰিব নালাগে। আৰু যিসকলে নাজানা, মই ডকুমেণ্টছৰ ওপৰত মই কৈছোঁৱে, সময় আছে, মই সময়ত দি দিম। আৰু লগতে পাৰিলে তোমালোকে যিখিনিয়ে
ভাবিছা যে ডমিচিয়েলখন বনাই থ'ব পাৰা। গতিকে তোমালোকে চব ৰেডি হোৱা, আৰু লগতে ময়ো ৰানিং কৰা ষ্টাৰ্ট কৰিম। এতিয়ালৈকে কিন্তু ময়ো ৰানিং কৰাই নাই এইবাৰ। মোৰ সৰুকৈ এটা প্ৰব্লেম হৈছিল বুলি কৈছোঁৱেই, মই পাৰ্চনেলি বহুতে গম পায়। গতিকে মই আৰু 2 এদিনৰ পিছতে ৰানিং কৰা ষ্টাৰ্ট কৰিম। চ' ধন্যবাদ। জব এণ্ড ডিফেন্সৰ লগত জড়িত থাকিবা আৰু কমেণ্ট কৰিবা মাৰ্কবিলাক। লগতে তোমালোকে কমেণ্ট কৰিবা SSC GD তোমালোকে এইবাৰ কি বিচৰা, বা তোমালোকৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ কি, এনেকুৱা কিছুমান কথা জনাই দিবা। আৰু লগতে চাই থাকিবা চেনেলটো। ধন্যবাদ। জয় আই অসম।